নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। এডিআৰ পুনৰ এপ্লাই ডেট কেতিয়া হ'ব তাৰ ওপৰত বিগ আপডেট আহিছে। সো বহুত ভাল খবৰ আহি গৈছে। সো কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব। সো সকলোখিনি কথা জনাই আছো। সো চিএম ছাৰে ডাঙৰ আপডেট দি দিছে এডিআৰ পুনৰ এপ্লাই ওপৰত। সো মই চিএম ছাৰৰ আপোনালোকক বাইটটো শুনাই দিম। তাৰপিছত আপোনালোকক মই ডিটেইলছত আপোনালোকক সকলোখিনি কথা জনাই দিম। সো চিএম ছাৰ কি কৈছে তাৰ আধা বাইটটো আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। তাৰপিছত আপোনালোকক মই ডিটেইলছত জনাই দিব বিচাৰিছোঁ। সো চিএম ছাৰে এটা ডাঙৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰি দিছে এডিআৰ পুনৰ এপ্লাই ডেটৰ ওপৰত। ছবিটো আপোনালোকে শেষলৈকে চাব। ইলেকশ্যন জিকাৰ পাছত প্ৰথমটো বাইট হয়। সো মই আপোনালোকক শুনাই দিব বিচাৰিছোঁ। বিজেপিয়ে আজি এক অসমৰ ৰাজনীতিত নতুন ইতিহাস ৰচনা কৰিলে। মই ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলৰ হৈ অসমবাসী ৰাইজক আমাৰ কৃতজ্ঞতা আগবঢ়াইছো। শিৰ নত কৰি প্ৰতিগৰাকী অসমবাসী ৰাইজক আমি তেওঁলোকৰ শ্ৰীচৰণত আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। সো আপোনালোকে দেখিলে চিএম ছাৰে যি বাইট কৈছে। তাৰপিছত আপোনালোকে যদি আপোনালোকে এডিআৰ পুনৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যনসমূহ কৰি আছে বা এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব, এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব। তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কিয়নো ধৰি লওক নটিফিকেশ্যন অহাৰ পাছত যিটো সকলোৱে পৰীক্ষাৰ নটিফিকেশ্যন অহাৰ আগৰ পৰা যিসকলে পঢ়ে তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। তাৰ কাৰণে আমাৰ টিমৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। সো কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। কিন্তু এই কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু যিটো কোৰ্চটো আপোনালোকৰ সুবিধাজনক বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হৈছে। অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। আৰু এই কোৰ্চটোত আপোনালোকক কেনেকৈ বাই কৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছএপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9181267278। আপোনালোকে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। ইয়াতে আহিলে কোৰ্চটোত কি কি লাভ কৰিব পাৰিব। এডিআৰ পুনৰ বেষ্ট কোৰ্চ 2026 এণ্ড 2027 ক্ষেত্ৰত ইয়াত আপোনালোকে 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, এক্সাম পেপাৰখনত যিখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ দেখিবলৈ পাব এনচাৰ, সেই টপিকখিনি A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি পাব। ছ'চিয়েল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। সো সকলোখিনি ভাগকৈ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে, মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ আছে, VYQ আছে, লগতে আপোনালোকে এনচাৰ চিট সকলোখিনি লাভ কৰিব পাৰিব। সো মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। সো সকলোখিনি ছাবজেক্ট আছে, অল ছাবজেক্ট আছে, কমপ্লিট চিলেবাছ কভাৰ আছে। লগতে আপোনালোকে ডাউট ক্লিয়াৰিং ছাপৰ্টো উপলব্ধ পাব। আৰু লিমিটেড টাইমৰ কাৰণে 50% অফাৰ দি থকা হৈছে। সো 50% অফাৰটো অতি সোনকালে শেষ হ'ব। আপোনালোকে যিমান পাৰে সিমান সোনকালে বাই কৰি লওক, যাতে আপোনালোকে অফাৰটো মিছ হৈ নাযায়। সো আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ কেনেকৈ বাই কৰিব। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছএপ নম্বৰ আপোনালোকে স্ক্ৰীণত আছে 9181267278। আপোনালোকে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। সো যিমান পাৰে সিমান কৰিলে কোৰ্চটো বাই কৰি লওক, যাতে আপোনালোকে চিলেকশ্যনসমূহ নিজৰ হাতত ৰাখিব পাৰে। আৰু এই কোৰ্চটো অকল এডিআৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। ফৰ এক্সাম্পল আছাম পুলিচ, ABUB, SI, ফৰেষ্ট, DSS, DME সকলো ক্ষেত্ৰত আপোনালোকে পঢ়িব পাৰিব। সো মই চিএম ছাৰৰ সম্পূৰ্ণ বাইটটো শুনি দিব বিচাৰিছোঁ, আপোনালোকে ভালদৰে শুনি লওক। গোটেই মডেলটো ইতিমধ্যে বিভিন্ন ৰাজ্যই আমাৰ লগত কথা পাতি তেওঁলোকে আমাৰ পৰা লৈও গৈছে। লাহে লাহে গোটেই ভাৰততে এই নিযুক্তিৰ প্ৰক্ৰিয়াটো এটা আদৰ্শ হিচাপে বহুত ৰাজ্যই আমাৰ পৰা লৈ যাব। এডিআৰ থাৰ্ড ফেজ ইলেকশ্যনৰ পিছত এইকেইটা দিনটো আৰু নিযুক্তি, এইটোতো আৰু বিহু গ'লে ইলেকশ্যনৰ ডেটে এনাউন্স হৈ যাব দেখোন। যোৱাবাৰ 27 ফেব্ৰুৱাৰীত ইলেকশ্যন এনাউন্স হৈছিল। 1,70,75 এনেকুৱা ভিতৰত হ'ব গোটেই নিযুক্তিটো। আৰু ইয়াত আমি কণ্ট্ৰেকচুৱেলখিনি যোগ কৰা নাই। যিবিলাক কণ্ট্ৰেকচুৱেল আছে সেইখিনি বেলেগ। কণ্ট্ৰেকচুৱেলতো মই লিষ্টখন দিম, তাতো 50-60 হাজাৰ আমি দিছোঁ যোৱা 5 বছৰ। কিন্তু এতিয়ালৈকে মই কণ্ট্ৰেকচুৱেলৰ লিষ্টখন বনোৱা নাই। কাৰণ আৰু বিজেপিয়ে আজি এক অসমৰ ৰাজনীতিত নতুন ইতিহাস ৰচনা কৰিলে। মই ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলৰ হৈ অসমবাসী ৰাইজক আমাৰ কৃতজ্ঞতা আগবঢ়াইছো।
শিৰ নত কৰি প্ৰতিগৰাকী অসমবাসী ৰাইজক আমি তেওঁলোকৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছোঁ আৰু অসমবাসী ৰাইজক এই ঐতিহাসিক বিজয়ৰ মুহূৰ্তত আমি অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ব বিচাৰিম যে নিৰ্বাচনৰ সময়ত আমি আপোনালোকক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে আমি নিষ্ঠাৰে সৈতে কাম কৰিম। ভাৰতৰ প্ৰধান আপোনালোকে শুনা পালে চ' এতিয়া আহিলোঁ তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব কাৰণ অতি সোনকালে এডিআৰ পুনৰ এডভাৰটাইজমেণ্টসমূহ আহিবলৈ গৈ আছে চ' তাৰ কাৰণে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব তাৰ ক্ষেত্ৰত ইয়াৰ যিটো সম্পূৰ্ণ চিলেবাছ হয় সম্পূৰ্ণ চিলেবাছ কভাৰ কৰি যিটো কোৰ্চ সেইটো প্ৰস্তুত কৰা হৈছে চ' কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল 9181267278 তেওঁলোকে হোৱাটছআপ নাম্বাৰ হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু এই অফাৰটো লিমিটেড টাইমৰ হয় চ' যিমান পাৰে সিমান ক'লে কোৰ্চটো বাই কৰি লওক যাতে অফাৰটো মিছ নহওক আৰু 50% অফাৰটো লিমিটেড টাইমৰ হয় চ' আজিয়ে অফাৰটো শেষ হ'ব পাৰে সোনকালে বাই কৰি